সকলোকে নমস্কাৰ জনাইছো আৰু লৈ আহিছো দুটামান বিগ ব্ৰেকিং নিউজ আৰু এই বিগ ব্ৰেকিং নিউজ কিটা নিউজত দি আছে কিন্তু মই মোৰ ফালৰ পৰা বিগ ব্ৰেকিং নিউজটো বনাব লাগিব নহয় হয় না নহয় প্ৰথমতে আপোনালোকক কওঁ হিমন্ত বিশ্ব শৰ্মাৰ একদম ঘূৰ শত্ৰু গৌৰৱ গগৈ আৰু এই গৌৰৱ গগৈ সমষ্টিৰ পৰা জিকিছিলে কোন হিতেন্দ্ৰনাথ গোস্বামী কিন্তু তেওঁ মন্ত্ৰিত্ব পদ নাপালে পাব লাগিছিলহে কিন্তু মন্ত্ৰিত্ব পদ নাপালে নেক্সট ইলেকশ্যনৰ আগে জাপ দিছিলে কোনে সাবতা বাবা উৰফে ভূপেন বৰাই আৰু সেই সাবতা বাবা ভূপেন বৰায়ো নাপালে মন্ত্ৰিত্ব পদ মানে ঠাৰি চিঙা বেঙেনাটো ফুচ তাৰপিছত আহি গ'ল পদ্যুৎ বৰদলৈ আহিলে আৰু আপোনালোকক মই আগতে কৈ থৈছিলোঁ নহয়নে এখন মানে বিয়া খাবলৈ পাব বুলি আপোনালোকক কুনুকিয়াই থৈছিলোঁ আৰু তেওঁ আহি পেলাই কি কৰিলেহি মীৰা বাইদেউৰ লগত প্ৰতিদ্বন্দ্বী হৈ মানে জাপ দি পেলাই জিকিলে আৰু তেওঁ কিন্তু নাপালে মন্ত্ৰিত্ব পদ নাজানো থাৰ্ড লিষ্টখনত পাবও পাৰে সেইটো আমি গম নাপাওঁ কিন্তু কি হ'ল সাবতা বাবাৰ কি হ'ল বাৰু নাই প্ৰথমখনত নাই দ্বিতীয়খনত নাই হয় না নহয় আৰু তৃতীয়খনতো এতিয়া আছে নাই সেইটো কথা নাজানো আৰু এইখিনিতে কওঁ মই আপোনালোকক কৈছিলোঁ যে এইবাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিব নোৱাৰিব নিজৰ খেয়াল খুচি মতে মন্ত্ৰিত্ব পদ দিব নোৱাৰিব কিন্তু মুখ্যমন্ত্ৰীৰ ওচৰত সকলো হাৱা হৈ যায় মানে পাম দিয়া বেলুনটো ফুচ হৈ যায় ফুচ হা গতিকে মুখ্যমন্ত্ৰী কিছুমান এনেকুৱা শক্তি আছে তেওঁ মানে কি বুলি ক'ব নভবা কামটো তেওঁ কৰি দিব পাৰে এনেই বমফুচ হৈ থাকে আৰু লগে লগে কি হৈ গ'ল এতিয়া যেতিয়াই মন্ত্ৰিত্ব তালিকাৰ প্ৰকাশ হ'ল মানে শপত গ্ৰহণ হ'ল তাৰপিছতে এজন একদম পূৰা আঁতৰি গ'ল কোন বাৰু কওকচোন ক'ব পাৰিবনে মই কওঁ শুনক দিলীপ শইকীয়া তেওঁ ফুচ হৈ গ'ল তেওঁ একো কামেই নাইকিয়া হৈ গ'ল এনেও আগৰ পৰাই কাম নাই চাইনটোৰ কাৰণেহে তেওঁৰ পৰা হেৰিটো লয় এনে সকলোখিনি কিন্তু মুখ্যমন্ত্ৰীয়ে কৰে সেইটো এটা আপোনালোকক ক'লোঁ নহয় জানো আৰু পদ্যুৎ বৰদলৈ তেওঁ একদম বৰ বেলেগ ভাষণ কেইটামান দি আছিলে কিন্তু তেওঁ ভাষণটো মোৰ ইয়াত মই দিব নোৱাৰোঁ কিবা নাজানো কিন্তু সাবতা বাবাৰ ভাষণটো মই আপোনালোকক দিব পাৰোঁ আৰু আজি কথাখিনি মই একদম লাহে মানে স্পীডত কথাখিনি কোৱা নাই জানেনে মই একে বহুত ভাগৰুৱা আৰু কি ক'ব ভাতেই বনোৱা নাই 10টা বাজি গ'ল অকল দালিটোহে বনাইছোঁ কিন্তু কিয় জানেনে এই আজি একদম পূৰা লেবাৰৰ লগত মই কাম কৰিবলগীয়া হৈছে মানুহো মানে হাই মানিছে তাকো মোৰ ইয়াত নহয় সেই নতুন জেগাত মানুহে হাই মানিছে চাইছে বুলিবা এই মানুহজনীনো কি কিন্তু তাৰ মাজতো আপোনালোকৰ ভিডিঅ'বিলাক মই চাব পৰা নাই কিন্তু আহি পেলাইহে মই নিউজ চালোঁ 8টামান বজাৰ পৰা নিউজ চালোঁ আৰু নিউজত পাই পেলাই মই হতভম্ব মই সঁচা কথা ভাবিছিলোঁ কি সাবতা বাবা হওক পদ্যুৎ বৰদলৈ হওক বা হিতেন্দ্ৰনাথ গোস্বামী হওক এই তিনিজনৰ ভিতৰত পাব বুলি ভাবিছিলোঁ কিন্তু নাপালে কিয় জানেই নহয় আপোনালোকে সেইটোৱে কথা আৰু পালে কোনে এই ছুপাৰ চাকাৰ নামত যোনে কোটি টকা লুণ্ঠন কৰিছিলে সেইবিলাক মানে দুৰ্নীতি যোনবিলাকে কৰিছে বা যোনবিলাকৰ পৰা মুখ্যমন্ত্ৰীয়ে কমিশ্যন পায় সেইবিলাককে আৰু এই গৰু চোৰটোৰ কথা গমেই পায় আৰু হয়নে নহয় গতিকে এইবিলাকেই তেওঁলোকৰ কাৰুকাৰ্য আৰু সাবতা বাবাই বৰ দোষ কৰিছে মানে কি মুখখন টেঙা মিঠা কৰিছে আৰু মিডিয়া আগততো ক'বই লাগিব নহ'লে আৰু তেওঁতো লাজমানৰ কথা আছে নহয় জানো কেনেকৈ আহিছিলে দেখিছিলে নহয় বুঢ়া কালতো কেনেকুৱা এটা হেৰি কৰি পেলাই বদনাম লৈ পেলাই আহিলে নামেই হৈ গ'ল সাবতা বাবা হয়নে আৰু সাবতা বাবাৰ পিছতে পদ্যুৎ বৰদলৈ তাৰপিছত আহি গ'ল অশোক সিংঘাল এইবাৰ এই তেনেকুৱা বিহাৰী হেৰি মানুহে 2-3জন মানে পাইছে নহয়নে মন্ত্ৰিত্ব পদ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক মই কেনেকুৱা কিছুমান মানে হেৰি দেখাম আপোনালোকে চাওক আৰু দিছপুৰত কি হৈছে মানে মন্ত্ৰিত্ব শপত গ্ৰহণ কৰাৰ পিছত আপোনালোকে পৰিস্থিতিটো চাওক এবাৰ এটা ব্যাপক জনসমৰ্থনৰ মাজত NDA 102গৰাকী বিধায়ক জিকি আহিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিমানেই চেষ্টা নকৰক 85গৰাকী বিধায়কক মন্ত্ৰীসভাৰ পৰা বাহিৰত ৰাখিব লাগিব কিন্তু আপুনি কোনোবা ভাল পোৱা বেয়া পোৱা কথা নাই যিকোনো কাৰণতে 85গৰাকী বিধায়কে মন্ত্ৰী হ'ব নোৱাৰে কাৰণ 19গৰাকীহে সৰ্বাধিক পাৰিব সেইকাৰণে সেইখিনি কথা আমি চবেই বুজি পালেই হ'ল আজি এখন পূৰ্ণাংগ মন্ত্ৰীসভাৰ যিটো ৰূপ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে আমি ভাল পাইছোঁ আৰু আমি আশা কৰিম যে ৰাজ্যখনৰ আমাৰ ৰাইজে যি আশাৰে এই বিজেপিক
তৃতীয়বাৰৰ কাৰণে ক্ষমতালৈ আনিছে। NDAক সেই আশা ৰাইজৰ আকাংক্ষাক মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত এই চৰকাৰখনে পূৰণ কৰিবলৈ সক্ষম হ'ব। আধাক দেখি উঠিছিল কা প্ৰদ্যুৎ ভূপেনে বোলে আমাক ওলোৱা, কিন্তু বেচেৰা বিজেপিৰ সপোন নৰজিল। দিল্লীৰ ঘনিষ্ঠয়ো নিদিলে কাম, নাপালে মন্ত্ৰিত্ব, ভাঙিল ভেন। গেৰুৱা শিবিৰত পুনৰ মুখ থেকেচা বিজেপিৰ। সপোন দেখিছিল ৰঙা লাইটৰ, কিমান আৰু বিৰোধীত থাকিব। চেক বুজি কাপোৰ সলালে দুই নেতাই। বিজেপিত যোগদান কৰি মন্ত্ৰিত্বৰ সোৱাদ ল'ব বুলি আশা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। সুযোগ বুজি বিজেপিত যোগদান কৰি বিহপুৰীয়া সমষ্টিৰ পৰা কোনোমতে জিকিও আহিল ভূপেন বৰা। কিন্তু বিধায়ক হ'লেও মন্ত্ৰী হোৱাৰ আশা পূৰণ নহ'ল কথা চহকী ভূপেন বৰাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান নাপালে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। একেই দশা প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈৰো। নিশাটোৰ ভিতৰতে কংগ্ৰেছী পোছাক সলনি কৰি গেৰুৱা হৈছিল প্ৰদ্যুৎ বৰদলৈ। দিছপুৰ সমষ্টিৰ পৰা টিকট লাভ কৰি বিধায়ক হোৱা প্ৰদ্যুৎ বৰদলৈ আশা আছিল কেবিনেট মন্ত্ৰী হোৱাৰ। অকল ইমানেই নে, নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত যোগদান কৰি প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব পাৰে বুলি চৰ্চাও চলিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে তেওঁৰ হেনো সম্পৰ্ক মধুৰ। কেইবছৰো জ্যেষ্ঠ নেতাক বঞ্চিত কৰি প্ৰাক্তন কংগ্ৰেছী সাংসদগৰাকী দিছপুৰৰ বিধায়ক হ'ল ঠিকেই, পিছে মনৰ আশা মনতে ৰ'ল প্ৰদ্যুৎ বৰদলৈ। ভূপেন বৰাৰ দৰে প্ৰদ্যুৎ বৰদলৈকো কেবিনেটত স্থান নিদিলে মুখ্যমন্ত্ৰীয়ে। আনহাতে অদূৰ ভৱিষ্যতে যে মন্ত্ৰী হৈ ৰঙা লাইটৰ গাড়ীত উঠিব পাৰিব তাৰো আশাহীন। কিয়নো 19জনীয়া অসম মন্ত্ৰীসভাৰ ইতিমধ্যেই 17টা পদেই পূৰণ হ'ল, বাকী থাকিল মাত্ৰ 2টা পদ। কিন্তু এই 2টা পদো মুখ্যমন্ত্ৰীয়ে সংৰক্ষণ কৰি থৈছে বিজেপিৰ বিধায়কৰ বাবেহে। ভৱিষ্যতে দলৰ ভিতৰত হ'ব পৰা বিসম্বাদ আৰু হিউব মষিমূৰ কৰিবলৈ মন্ত্ৰীসভাৰ বাকী থকা 2টা পদ হ'ব প্ৰধান অস্ত্ৰ, য'ত বিজেপি প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰাৰ নাম অহাৰ কোনো সম্ভাৱনাই নাই। মন কৰিবলগীয়া যে কংগ্ৰেছ দল এৰি আহিয়ে বিজেপিত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনেদৰে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগৰ দৰে শেহতীয়াকৈ কপাল ফুলিল সুশান্ত বৰগোহাঁইৰো। এইসকলক দেখিয়ে হয়তো জিভাৰ পানী পৰিছিল প্ৰদ্যুৎ ভূপেনৰ। ইয়াকে কয় আদাক দেখি উঠিল কা কেতুৰিয়া বোলে মোক উশা। প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাকো বিজেপিয়ে যেন বুজাই দিলে। মন্ত্ৰীসভাৰ তালিকা প্ৰকাশৰ পিছতে বিজেপিত হাল্লাবোল। 2 মেৰুত দিছপুৰ, 5 মে ভৱন। মুখ্যমন্ত্ৰী হিমন্তৰ তালিকাক লৈ বিজেপিত হাহাকাৰ। বিজেপি নহয়, দিছপুৰত চলিব প্ৰাক্তন কংগ্ৰেছীৰ ৰাজত্ব। বিশ্বজিৎ দৈমাৰী, অশোক সিংহলক মন্ত্ৰিত্ব কিয়? গুৰুত্বহীন হ'ল ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। ৰাজ্যিক বিজেপিক অন্ধকাৰত ৰাখি চৰকাৰ চলাব নেকি মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। তেনেদৰে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপিৰ ভিতৰ চলাটো। দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে সততে সৰব বুলি জাহিৰ কৰি অহা অথবা না খাওঁগা না খানে দুংগাৰ নীতিবচন আওৰাই অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিক বৃদ্ধাংকুষ্ট দেখুৱাই মুখ্যমন্ত্ৰী হিমন্তই তেওঁৰ কেবিনেটত স্থান দিলে একাংশ দুৰ্নীতিগ্ৰস্তক। বিগত সময়ছোৱাত বিভিন্ন কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগত উঠা কেইবাজনো প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কক মন্ত্ৰীসভাত স্থান দিয়া কেন্দ্ৰ কৰি সৰ্বসাধাৰণ ৰাইজৰ লগতে বিজেপিৰ ভিতৰ চলাটো সৃষ্টি হৈছে ক্ষোভ আৰু অসন্তুষ্টিৰ। মন কৰিবলগীয়া যে বিগত কাৰ্যকালত চৰকাৰী ক্ষমতাৰ বলত বিভিন্ন কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগ উঠা মন্ত্ৰী অশোক সিংহল, প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক নতুন মন্ত্ৰীসভাত স্থান দিব নালাগে বুলি আপত্তি দৰ্শাইছিল ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাসকলে। শেহতীয়াকৈ অসম বিধানসভাৰ সচিবালয়ত উন্মোচিত হোৱা দুৰ্নীতি আৰু কেলেংকাৰীৰ বাতৰিয়ে লজ্জানত কৰিছে গেৰুৱা দলটোক। তেনেদৰে গুৱাহাটী নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ নামত ক্ৰয় কৰা ছুপাৰ চকাৰৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। কিন্তু এনে গুৰুতৰ অভিযোগৰ তদন্ত কৰাৰ সলনি অভিযুক্ত বিধায়কসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি পুৰস্কৃতহে কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অকল এয়াই নহয়, মুখ্যমন্ত্ৰী হিমন্তই মন্ত্ৰীসভাত স্থান দিয়া আন কেইবাজনো মন্ত্ৰীৰ বিৰুদ্ধে আছে বহু কেলেংকাৰীৰ অভিযোগ। আনকি ৰাজ্যিক বিজেপিৰ ফালৰ পৰাও কেলেংকাৰীত অভিযুক্তসকলক কেবিনেটত স্থান দিব নালাগে বুলি মুখ্যমন্ত্ৰীক পৰামৰ্শ দিয়া বুলিও চৰ্চা চলিছিল। কিন্তু বিজেপিৰ নিষ্ঠাবান নেতা আৰু কৰ্মীৰ আহ্বানক গুৰুত্ব নিদিলে মুখ্যমন্ত্ৰীয়ে। মন কৰিবলগীয়া যে বিজেপিৰ বহু জ্যেষ্ঠ বিধায়কক উপেক্ষা কৰি নৱগঠিত কেবিনেটত স্থান লাভ কৰা গৰিষ্ঠ সংখ্যক মন্ত্ৰী হ'ল মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ তথা প্ৰাক্তন কংগ্ৰেছী। ইয়াৰ বিপৰীতে মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ'ল কেইবাজনো জ্যেষ্ঠ বিধায়ক তথা বিজেপিৰ পুৰণি নেতা। জানিব পৰা মতে
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চুপাৰিচ কৰা কোনো এজন বিধায়ককে কেবিনেটত অন্তৰ্ভুক্ত নকৰিলে মুখ্যমন্ত্ৰীয়ে, যাক লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত। দিছপুৰ আৰু বাজপেয়ী ভৱনৰ মাজত সৃষ্টি হোৱা এই অসন্তুষ্টিয়ে অনাগত সময়ত কি ৰূপ ধাৰণ কৰে। তাজা তাজা খবৰবিলাক আপোনালোকক দি দিলোঁ আৰু এতিয়া আপোনালোকে নিজে কওকচোন কথাখিনি বাৰু হয়নে নহয়। অন্তত গৌৰৱ গগৈ ঘৰুৱাব পৰা মানুহজন হিতেন্দ্ৰনাথ গোস্বামী তেওঁকতো মন্ত্ৰিত্ব পদ দিব লাগিছিলে নহয়নে? আৰু ইমান বদনাম হ'ল ভূপেন বৰাকো দিব লাগিছিলে, কাৰণ বৃদ্ধ বয়সত তেওঁ মানে কি হৈছে, লোকৰ পিঠিত ঢকিয়াই কৰি হ'লেও সাৱটি ধৰাই পেলাই বা গাত চুইছিলে, কিবা কৰিছিলে, তাৰপিছতো তেওঁ সন্মানটো ৰক্ষা কৰিবৰ কাৰণে দিব লাগিছিলে মন্ত্ৰিত্ব পদটো। আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। যি কৰে কৰক, গালি পাৰে কি কৰে কৰি থাকক। এতিয়া বাই বাই।